হাঁহি আছে আকৌ দেখি আছে চলাই জানি ধুনীয়া কথা মই লাগি লাগি ধৰে নহয় আহিছে নাই গাড়ীখন গ'লে ব'লা পইচা পাইছোঁ আমি ধূলি আৰু ট্ৰেক্টৰবিলাক দেখিছোঁ আপোনাৰ ট্ৰলিবিলাকত কোনো নাম্বাৰ প্লেট নাই এতিয়া আগন্তুক ল'ৰা ছোৱালী মেট্ৰিক পৰীক্ষা আহি আছে তাৰ কাৰণে বহুত ডিষ্টাৰ্বেঞ্চ হৈছে আৰু যথেষ্ট কষ্ট হৈছে ৰাইজৰ বয়সস্থ মানুহৰ মানে উশাহ নিশাহত প্ৰব্লেম হৈছে আপোনাৰ ধূলিৰ কাৰণে ল'ৰা ছোৱালী জ্বৰ চৰ্দি নুগুচা হৈছে তাৰ বাবে আমি প্ৰশাসনক ৰিকুৱেষ্ট কৰিছোঁ যে তাৰ বাবে কিবা এটা ভাল ষ্টেপ এটা লয় যেন আৰু এই ৰাস্তাটোৰ বিষয়ে ক'বলৈ আমাৰ জাপিজা পুৰণা নামঘৰৰ সমীপত থকা ৰাস্তাটো আজিলৈকে নাহিলে চৰকাৰকো আমি বহুত ৰিকুৱেষ্ট কৰিলোঁ আজিলৈকে অহা নাই তাৰ বিনিময়ত আমি দুগুণ কষ্ট পাই গৈ আছোঁ আগন্তুক বাৰিষাত আমাৰ আৰু বিগ প্ৰব্লেম হ'বলৈ গৈ আছে তাৰমানে তাকে মোৰ ৰিকুৱেষ্ট চৰকাৰলৈ আৰু আমাৰ লখিমপুৰৰ বিষয়ববীয়ালে তেওঁলোকে যাতে যিহেতু এই তেলীয়াগাঁও সংযোগী পথ আৰু এই জাপিসেজীয়া গাঁৱৰ মাজৰ ৰাস্তাটোত আজিলৈকে পকা নহ'লে আপোনালোকে বিবেচনা কৰি এই ট্ৰেক্টৰ কেইখনৰ মানে বাধা বিঘিনি দূৰ আগত কৰক আৰু এই ৰাইজৰ বেমাৰ আজাৰ হৈ যথেষ্টখিনি অসুবিধাত পেলাইছে আৰু সৰু সৰু ল'ৰা ছোৱালী আৰু মানে ঘৰৰ ভিতৰত থাকিব নোৱাৰা হৈছে আৰু 2 নম্বৰ কথা হ'ল কি এতিয়া ল'ৰাখনৰ মেট্ৰিক পৰীক্ষা চলি আছে মেট্ৰিক পৰীক্ষাৰ কাৰণে তেখেতলোকৰ বহুত অসুবিধা হৈছে ইঞ্জিনবিলাক যায় হোটেলাৰবিলাক যায় ধুম ধাম কৈ পৰীক্ষাৰ পৰিৱেশটো নষ্ট কৰিছে গতিকে প্ৰশাসনক অনুৰোধ কৰিছোঁ আপোনালোকে যেন ইয়াৰ এটা সুব্যৱস্থা কৰি দিয়ে আৰু ট্ৰেক্টৰবিলাকৰ প্ৰায় ট্ৰেক্টৰৰ নাম্বাৰ প্লেট নাই এইবিলাকো আপোনালোকে ইনকুৱাৰী কৰি জিলা প্ৰশাসনক অনুৰোধ কৰিছোঁ আপোনালোকে যেন সোনকালে এইটো ইয়াৰ ব্যৱস্থা এটা গ্ৰহণ কৰে তাৰ কাৰণে আমি আপোনালোকক